হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মই আছোঁ বৰ্তমান অৰুণাচলৰ মণিগং নামৰ গাঁওখনত। আৰু কৰ্মসূত্ৰে যিহেতু অৰুণাচলত যাওঁ, সেই হেতুকে মই কৰ্মসূত্ৰে এই মণিগং নামৰ ঠাইডোখৰলৈ আহিলোঁ। আৰু বৰ্তমান মই আছোঁ এই মণিগঙৰ ZPM তথা জিলা পৰিষদ মিনিষ্টাৰৰ ঘৰত আছোঁ। ইহঁতৰ যিহেতু এটা কামিংছৰ জেনেৰেটৰ আছিলে, সেই জেনেৰেটৰটো ছাৰ্ভিচিং কৰিবৰ কাৰণে আহিছিলোঁ। আৰু যিহেতু পাহাৰীয়া অঞ্চল, সেই হেতুকে মই অকণমান ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যবিলাক দেখাব বিচাৰিছোঁ। আৰু সেই দূৰৈৰ পাহাৰবিলাকত যিহেতু বৰফ পৰি গ'ল, ঠাণ্ডা বতৰ, আজি নৱেম্বৰ সোমাই গ'ল যিহেতু, সেই হেতুকে তাৰে অকণমান দেখাব বিচাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া দেখিছে আপোনালোকে, এই ঘৰটো হৈছে মণিগঙৰ ZPMৰ ঘৰ। বন্ধুসকল, এই পাহাৰবিলাক দেখিছে নহয়, খুব সুন্দৰ। আৰু এইফালে দূৰৈৰ পাহাৰত বৰফ পৰি যোৱা দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকে সেইফালেও চাব পাৰে, দূৰৈত বহুত বেছি বৰফ পৰি গৈছে। অৰুণাচলৰ ভিতৰত মণিগংখনো এখন বহুত ঠাণ্ডা ঠাই হয়। আৰু যথেষ্ট ঠাণ্ডা লাগিছে, আমাৰ অসমতকৈতো বহুত বেছি ঠাণ্ডা লাগিছে। বন্ধুসকল, যিহেতু মোৰ কাম কালি আহি কৰি দিলোঁ, আৰু এতিয়া ইয়াৰ পৰা গৈ আছোঁ। এতিয়া মই তাতলৈকে যাম, তাতৰ পৰা আকৌ মেচুকা যাব লাগিব। চ' বন্ধুসকল, অকণমান আকৌ যিহেতু মেচুকা গৈ আছোঁ, মেচুকাৰ ভিডিঅ' আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া হৈছে মণিগাঁও, অৰুণাচলৰ ভিতৰত মণিগাঁও এখন হস্পিটেল, সুন্দৰ ঠাই। এয়া হৈছে মণিগাঁৱৰ হস্পিটেলত আহিছোঁ বৰ্তমান, যিহেতু যিখন গাড়ীত এতিয়া তাতলৈকে যাম। গতিকে এই ড্ৰাইভাৰ দাদাজনৰ কিবা বেগ ল'ব লগা আছে বোলে। দেখিছে বন্ধুসকল, এইফালে দূৰৈৰ পাহাৰত বৰফ পৰি আছে। আৰু যিহেতু মই এতিয়া বৰ্তমান মেচুকা যাম, মেচুকাততো আৰু বৰফ দেখিবলৈ পাম চাগে। চ' বন্ধুসকল, মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, আৰু কেনেকুৱা লাগে নিশ্চয় জনাব। বন্ধুসকল, মণিগঙৰ পৰা মেচুকালৈ দেখিছেনে আপোনালোকে পাহাৰৰ ধুনীয়া ধুনীয়া দৃশ্যবোৰ? এয়াই হৈছে মণিগঙৰ ধুনীয়া পাহাৰবোৰ। গান শুনি শুনি আমিও গৈ আছোঁ আৰু মণিগঙৰ পৰা মেচুকা অভিমুখে। আৰু এইখনেই হৈছে মণিগঙৰ ধুনীয়া ধুনীয়া পাহাৰবোৰৰ প্ৰাকৃতিক সৌন্দৰ্য এয়া। বন্ধুসকল, এই ভিউটো চাওক আপোনালোকে। এই ভিউটো দেখাত বাহিৰা দেশৰ নিচিনা লগা নাইনে? তো আপোনালোকেও যদি কেতিয়াবা মণিগং আহে, তেনেহ'লে এই ভিউটো দেখিবলৈ পোৱা যাব। বন্ধুসকল, আহি মই আকৌ মেচুকা পাই গ'লোহি। আৰু যিহেতু মেচুকাৰ ভিউ আগতে মই আপোনালোকক দেখাইছোঁ, এতিয়া মই অকণমান দেখাম, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব।
যিখন চমুত আহিছিলোঁ তাঁতৰ পৰা সেই চমুখনতে গৈ আছোঁ মেচুকালৈ। আৰু ছাইডটো যিহেতু অকণমান দূৰত আছে সেই ছাইডলৈ গৈ আছোঁ, যিটো ষ্ট'ন ক্ৰাছাৰত আহিছোঁ কাম কৰিবলৈ। চ' মেচুকাৰ প্ৰাকৃতিক সৌন্দৰ্য অৰুণাচলৰ ভিতৰত অন্যতম, মই আগতেও আপোনালোকক জনাইছোঁ আৰু আপোনালোকে ভিডিঅ'বোৰ দেখিলেই চাগে গম পাব। চ' বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা লাগে আপোনালোকে জনাব। বন্ধুসকল, যিহেতু আহি পাই গ'লোহি মেচুকা, আৰু এইফালে দেখিছে এডিজিটোৰ কাম আৰম্ভ কৰি দিলোঁ, কাম কৰি আছোঁ। আৰু মই ইয়াৰ পৰাই অকণমান আপোনালোকক মেচুকাখন দেখাবলৈ বিচাৰিছোঁ। মেচুকাটো আগতে বহুতবাৰ দেখাইছোঁ বাৰু, হ'লেও অকণমান চাওকচোন। মই আগতে যিহেতু এই ক্ৰাছাৰটোত আহিছিলোঁ, আজিকালি ক্ৰাছাৰটোৰ বহুতখিনি পৰিণতি হৈছে আৰু এই ক্ৰাছাৰটোত ধুনীয়াকৈ এটা বিল্ডিং বনাই দিছে মানুহ থাকিবৰ কাৰণে। আৰু এইফালে মেচুকাৰ হাৰিয়ালি সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য পাহাৰৰ। গুড মৰ্ণিং বন্ধুসকল, মই আছোঁ বৰ্তমান মেচুকাত। আৰু যোৱা ৰাতি এই হোটেলখনত আছিলোঁ। এই হোটেলখনৰ নাম হৈছে কায়েং চাংগে। আৰু মেচুকাত ৰাতিপুৱাখিনি সময়ত মই অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ, যিহেতু ওপৰৰ পাহাৰবিলাক মেচুকাতো বৰফ পৰি গৈছে। আৰু মেচুকা হৈছে অৰুণাচলৰ এখন ধুনীয়া ঠাই, মই জনাইছোঁৱেই। চ' বন্ধুসকল, অকণমান ৰাতিপুৱাৰ পুৱাৰ ভাগত অকণমান চাওকচোন আপোনালোকে মেচুকাখন। সেয়া দেখিছে, এখন হেলিপেড আৰু এইটো হৈছে আৰ্মি কেম্প। এইফালে ওপৰত যথেষ্ট বৰফ পৰি যোৱা দেখিবলৈ পোৱা গৈছে। চ' বন্ধুসকল, এতিয়া মই যাব লৈছোঁ ঘৰলৈ বুলি। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, মই গৈ থকা কিছু ভিডিঅ' আপোনালোকক দেখাই যাম। বন্ধুসকল, ৰুমৰ পৰা ওলাই পালোহি চমু ষ্টেণ্ড। আৰু চমু ষ্টেণ্ডত দেখিলোঁ যে ওপৰৰ পাহাৰত যিহেতু বৰফ পৰি গৈছে আৰু ৰ'দৰ পোহৰত সেই বৰফবোৰ বৰ ধুনীয়াকৈ জিলিকি আছে। তাকে অকণমান ভিডিঅ' কৰি ল'লোঁ আপোনালোককো দেখাওঁ বুলি। এয়া দেখিছে আপোনালোকে, এটা ধুনীয়া বুদ্ধ মন্দিৰ আছে। আৰু ওপৰৰ পাহাৰবিলাকত যিহেতু বৰফ পৰি গৈছে আৰু সেই বৰফবিলাকত ৰ'দৰ চিকমিকিয়া পোহৰটো পৰি বৰ ধুনীয়াকৈ সোণালী ৰঙেৰে জিলিকি আছে। চ' বন্ধুসকল, এয়াই হৈছে মেচুকা। যিহেতু মেচুকা অন্যতম এখন ঠাই অৰুণাচলৰ ভিতৰত। বন্ধুসকল, যিহেতু মেচুকাৰ পৰা ৰিটাৰ্ণ হৈ আছোঁ দেই, যাওঁতেতো এইবিলাক ৰাস্তা দেখাব নোৱাৰিলোঁ, কিন্তু আহোঁতে যিহেতু ফ্ৰণ্ট ছিটত বহিবলৈ চান্স পালোঁ কোনোমতে। আৰু এই ৰাস্তাবোৰ দেখিছে ন, যিহেতু নতুনকৈ ৰাস্তা বনাই আছে, আগৰ ৰাস্তাবিলাকতে কাটি কাটি নতুনকৈ ৰাস্তা বনাই আছে। আৰু মেচুকাৰ ৰাস্তা বৰ্তমান কিন্তু ভয়াৱহ হৈ আছে। যদি কেনেবাকৈ বৰষুণ দিয়ে, এতিয়াতো ঠাণ্ডা বতৰ, বৰফ চৰফ পৰি কেনেও অকণমান জেকি যায়। কিন্তু এতিয়াও আপোনালোকে ৰাস্তাবোৰ চাওক, মই দেখাই যাম বাৰু, ভিডিঅ'টো শেষলৈকে চাওক। ৰাস্তাবোৰ চাওকচোন কিমান ভয়াৱহ হৈ আছে। বন্ধুসকল, সেই ৰাস্তাটো দেখিছে নহয়, একেবাৰে ঠেক হৈ আছে। যিহেতু ৰ'ড কাটিং চলি আছে, সেই হেতুকে বহুত জেগাত মেচুকালৈ আহোঁতে এনেকুৱা ঠেক ৰাস্তা পোৱা যায়। আৰু বাইক লৈ আহিবলৈ যিহেতু এনেকুৱা ৰাস্তাত বহুত দিগদাৰ হৈ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু মই দেখাই যাম এনেকুৱা ডেঞ্জাৰাছ পইণ্টবিলাক। এইবিলাকেই হৈছে মেচুকালৈ অহা ৰাস্তা। আৰু যিহেতু মেচুকা এখন সুন্দৰ ধুনীয়া ঠাই, তো জন্নত বুলি কোৱা হয় ন, जन्नत देखने के लिए तो जहन्नुम पार करके जाना पड़ेगा।